ছয়গাঁৱত কোভিড ভেকচিন প্ৰদানৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৪৫ বছৰ ঊৰ্ধ্বৰ ব্যক্তিক গাঁৱতেই ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ছয়গাঁৱৰ ভিতৰুৱা অঞ্চলত কোভিডৰ টীকাকৰণৰ এইধৰণে কৰা হৈছে ব্যৱস্থা। বালাসিদ্ধি মধ্য ইংৰাজী বিদ্যালয়ত কৰা হৈছে কোভিড চেণ্টাৰ। কোভিড টীকাকৰণ শিবিৰ স্থানীয় প্ৰশাসন স্বাস্থ্য বিভাগৰ উদ্যোগত এই টীকাকৰণ শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰত মাস্ক চেনিটাইজাৰ বিতৰণ কৰা হৈছে। গ্ৰামীণ চাহাৰাৰ উদ্যোগত বিতৰণ কৰা হৈছে মাস্ক আৰু চেনিটাইজাৰ। হয়, ৰাজ্যজুৰি কোভিড-19ৰ যি দ্বিতীয় লহৰ, এই দ্বিতীয় লহৰে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক এক সংহাৰৰ ৰূপ ধাৰণ কৰিছে আৰু প্ৰতিগৰাকী লোক ইয়াক লৈ শংকিত হৈ পৰিছে। আৰু এইবাৰ বিশেষকৈ দ্বিতীয় লহৰত গ্ৰাম্য অঞ্চলসমূহ বা গ্ৰাম্য অঞ্চলৰ এলেকাসমূহতো বিশেষভাৱে সংহাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আৰু আজি আমি আহি উপস্থিত হৈছোঁ ছয়গাঁৱৰ বালাসিদ্ধি মধ্য ইংৰাজী বিদ্যালয়ত। আৰু ইয়াত বিশেষ টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে সমূহীয়াভাৱে। আৰু ইয়াত চিকিৎসালয়ত নহয়, আজি গ্ৰাম্য অঞ্চলৰ ভিতৰুৱা অঞ্চললৈ আহি ইয়াত বিশেষভাৱে স্থানীয় প্ৰশাসন আৰু গ্ৰামীণ চাহাৰাৰ উদ্যোগত আৰু স্বাস্থ্য বিভাগৰ ইয়াত যৌথ সহযোগত ইয়াত আজি গ্ৰাম্য অঞ্চলত টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে। আৰু মই ইয়াত সামগ্ৰিক পৰিৱেশটো মোৰ সহযোগীক প্ৰথমতে দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ। ইয়াত ৪৫ৰ ঊৰ্ধ্বৰ গ্ৰাম্য অঞ্চলৰ ব্যক্তিসকল আহি ইতিমধ্যে টীকা গ্ৰহণ কৰিছে। আৰু যিহেতু গ্ৰাম্য অঞ্চলৰ লোকসকলে চিকিৎসালয়লৈ ১৫-২০ কিলোমিটাৰ যাত্ৰা কৰি যাবলগীয়া এক পৰিৱেশৰ সৃষ্টি হয় আৰু তেওঁলোকে যাতে নিজৰ ঘৰৰ কাষতে টীকা গ্ৰহণ কৰিব পাৰে বা কোভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত যি ধৰণৰ টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে সেয়ে যাতে তেওঁলোকৰ ঘৰৰ কাষত বা পদূলিৰ কাষতে লাভ কৰিব পাৰে, তাৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা বা ছয়গাঁও স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু এই ক্ষেত্ৰত ছয়গাঁৱৰ স্থানীয় প্ৰশাসন, ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু গ্ৰামীণ চাহাৰৰ সহযোগত এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই পোনে পোনে ইয়াত আমাৰ সৈতে কেইবাগৰাকীও ব্যক্তি উপস্থিত আছে, এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিছোঁ। দাদা, আপোনাৰ আপুনি দীৰ্ঘদিন ধৰি কোভিডৰ এই যুদ্ধখনত ছয়গাঁৱত বিশেষকৈ আপুনি সক্ৰিয়ভাৱে এইসমূহ দিশ পৰ্যালোচনা বা পৰিদৰ্শন কৰি আছে। আজি গ্ৰাম্য অঞ্চলৰ একেবাৰে ভিতৰুৱা অঞ্চলত আহি টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে সৰ্বসাধাৰণ জনসাধাৰণৰ বাবে। কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, কি ক'ব বিচাৰিব? এতিয়া মই যিমানখিনি দেখিছোঁ, তোমাৰ এই কোভিডৰ প্ৰতিৰোধৰ কাৰণে সমন্বিত প্ৰচেষ্টা এটা হ'লে কোভিডটো প্ৰতিৰোধ কৰিব পাৰি। এতিয়া ধৰা কোভিডৰ আক্ৰান্তৰ সংখ্যা ২-৩% আহিছে ছয়গাঁও অঞ্চলত। এতিয়ালৈকে আমাক এই টীকাকৰণৰ যিটো ব্যৱস্থা কৰা হৈছে সম্পূৰ্ণ প্ৰতিৰোধৰ কাৰণে, টীকাকৰণৰ ক্ষেত্ৰত প্ৰথম পালি লোৱাত বহুতেই এতিয়া বাধা পাই আছে যে ধৰা তাতে যদি গোবৰ্ধনৰ আমাৰ যিখন চিকিৎসালয় দি আছে তালৈ যাবলৈ সাধাৰণতে অসুবিধা। আৰু ইয়াতে এইখিনি সেইকাৰণে কৰা হৈছে। আৰু ইয়াতে আপোনাৰ স্থানীয় প্ৰশাসন, স্বাস্থ্য বিভাগৰ যি আশা ৱাৰ্কাৰ আছে, লগে লগে পঞ্চায়তৰ যি কৰ্মী আছে তেওঁলোকৰো হেল্প লোৱা হৈছে। আৰু তাতকৈ ডাঙৰ কথা হৈছে যে আমাৰ স্থানীয় আমি গৌৰৱ কৰিব পৰা NGO গ্ৰামীণ চাহাৰৰ পৰা যিটো সহায়, তেওঁলোকে এইটো ক্ষেত্ৰত আনকি কালি মাইকিং কৰাকে আদি কৰি বহুত কাম কৰিছে। মোৰ বোধে আমি এতিয়া এইখিনি বিচাৰিছোঁ, আমি আটাইয়ে লগ হৈ যদি কাম কৰোঁ আমাৰ অঞ্চলটোত কোভিড শীঘ্ৰেই প্ৰতিৰোধ হ'ব। ধন্যবাদ জনাইছোঁ। হয়, তেওঁ উল্লেখ কৰিছে যে আটাইয়ে যদি সহযোগিতাৰে আমি এই যুঁজখনত অৱতীৰ্ণ হওঁ তেতিয়াহ'লে এই যুঁজখন অৰ্থাৎ কোভিড-19ৰ বিৰুদ্ধে এই যুঁজখন আমাৰ সহজ হ'ব। আৰু এই ক্ষেত্ৰত বিশেষভাৱে স্থানীয় প্ৰশাসনৰ সহযোগ আৰু ইয়াত সামাজিক প্ৰতিষ্ঠান যি গ্ৰামীণ চাহাৰা আছে তেওঁলোকে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিছে এই টীকাকৰণৰ ক্ষেত্ৰত গ্ৰাম্য অঞ্চলত। আমাৰ সৈতে বৰ্তমান গ্ৰামীণ চাহাৰাৰ যি তেওঁ মুখ্য সভাপতি, তেওঁ বৰ্তমান আমাৰ সৈতে উপস্থিত আছে। তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আপোনাৰ কাষলৈ আহিছোঁ যে আপোনালোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে গ্ৰাম্য অঞ্চলৰ টীকাকৰণৰ ক্ষেত্ৰত কোভিড-19 যুঁজ দিয়াত, কি ক'ব বিচাৰিব? মইতো প্ৰথমতে ক'ম যে আমাৰ যি স্থানীয় প্ৰশাসন আৰু যি স্বাস্থ্য বিভাগ তেখেতসকলে যি উদ্যোগ লৈছে যে গাঁৱলৈ গৈ পেলাই টীকাকৰণৰ যি ব্যৱস্থা কৰিছে, এইটো এটা খুবেই আদৰণীয় পদক্ষেপ। আৰু এই পদক্ষেপত আমি স্থানীয় প্ৰশাসন বা স্বাস্থ্য বিভাগৰ লগত লগ লাগি আমি এটা বেচৰকাৰী অনুষ্ঠান হিচাপে তেখেতসকলৰ লগত যিখিনি সহযোগ কৰিব লাগে, ধৰক মানুহৰ মাজত যিটো সজাগতা বা তেখেতসকলক মানুহখিনি উলিয়াই অনাৰ ক্ষেত্ৰত যিটো প্ৰচেষ্টা লাগে, আমি সেইখিনি ক্ষেত্ৰত তেখেতসকলক সহায় কৰি আছোঁ। তাৰ লগতে আমি যেনেকৈ আজিম প্ৰেমজী ফাউণ্ডেশ্যন বুলি এটা অনুষ্ঠান আছে, তেখেতসকলৰ পৰা আমি অলপ আৰ্থিক সাহায্য পাইছোঁ। তো সেইখিনিৰে তেখেতসকলক আমি সাধাৰণ যাতে চেনিটাৰী যিখিনি বস্তু দিব লাগে বা অলপমান খাদ্য বস্তু, এনেকুৱা ধৰণৰ বস্তুখিনি আমি বিতৰণ কৰি আছোঁ। আৰু বিশেষভাৱে আমি যিটো মানুহৰ যিটো সজাগতা সেইটো বা মানুহখিনি উলিয়াই আনাৰ ক্ষেত্ৰত আমি একচুৱেলি
যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি সেই ব্যৱস্থাটো আমি গ্ৰহণ কৰি আছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। তেওঁলোকে বিশেষ ব্যৱস্থা এনেদৰে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইয়াত মই সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইফালে বিদ্যালয়ত এয়া হৈছে এক বিদ্যালয়, বালাসিদ্ধি গাঁৱত থকা বিদ্যালয়। ইয়াত টীকাকৰণৰ ব্যৱস্থা কৰি থকা হৈছে আৰু মই সহযোগীক সমান্তৰালভাৱে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই মুহূৰ্তত যে গ্ৰামীণ চাহাৰৰ উদ্যোগত তেওঁলোকে ইয়াত টীকাকৰণৰ পিছৰ পৰ্যায়ত লোকসকলক তেওঁলোকে চেনিটাইজাৰ, মাস্ক বা ORS এনেকুৱা ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াত মই পোনে পোনে দেখুৱাইছোঁ। এনেদৰে গ্ৰামীণ চাহাৰৰ সহযোগত তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে এই যুদ্ধখন সহজতে প্ৰতিহত কৰিব পৰা যায় আৰু তেওঁলোকে যাতে এই যুদ্ধখনত অৱতীৰ্ণ হৈ জয়ী হ'ব পৰা যায় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ সৈতে ইয়াত স্থানীয় ব্যক্তি উপস্থিত আছে। আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ, আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ যে এনেদৰে আজি গ্ৰাম্য অঞ্চলৰ ভিতৰুৱা অঞ্চলত আহি টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে। কি ক'ব বিচাৰিব, ৰাইজলৈ কি আহ্বান থাকিব? মই প্ৰথমতে আপোনালোকলৈ ধন্যবাদ আগবঢ়াইছোঁ। মই এই বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱেন চন্দ্ৰ বড়ো। মোৰ এই বালাসিদ্ধি আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ত আমাৰ যি স্থানীয় প্ৰশাসন বা স্বাস্থ্য বিভাগে ইয়াত টীকাকৰণৰ ব্যৱস্থা কৰিলে তাৰ কাৰণে সকলো পক্ষলৈ মই ধন্যবাদ আগবঢ়াইছোঁ। আৰু বিশেষকৈ আমাৰ এই ক'ভিড যুদ্ধৰ কাৰণে গোটেই গাঁও, ভৈ বা পাহাৰ পৰ্বত এই আটাইবিলাকত আমাৰ ছয়গাঁৱৰ বিশেষ ব্যক্তি সুকুমাৰ মিধি ডাঙৰীয়া তেওঁ মানে যথেষ্ট সচেষ্ট হৈ পেলাই ৰাইজক সেৱা আগবঢ়াই আছে। আৰু আজি আমাৰ ছয়গাঁৱৰ বিশেষ অনুষ্ঠান প্ৰতিষ্ঠান গ্ৰামীণ চাহাৰাই বিশেষভাৱে উদ্যোগ লৈ পেলাই এই আমাৰ টীকাকৰণৰ লগতে তেওঁলোকে